আপুনি যদি ধনুৰাশিৰ জাতক জাতিকা হয় তেন্তে এই জুলাই মাহৰ আপোনাৰ ভাগ্য কিদৰে উভতি আহিব খুজে খুজে আপুনি সফলতা হ'ব পাৰিব ধন সম্পত্তি বিবাহ স্বাস্থ্য সকলো ক্ষেত্ৰত সাতটা বিশেষ শুভযোগ সৃষ্টি হৈছে এই মাহত আপোনাৰ ওপৰত বৃহস্পতিয়ে কিবা কৰা মানে জীৱনৰ এক নতুন পৃষ্ঠাৰ আৰম্ভ হৈছে তেন্তে আমি জানো আহকচোন এই ভিডিঅ'টোৰ বিষয়ে নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ আজি আমি আলোচনা কৰিম ধনুৰাশিৰ জুলাই 2025 মাহৰ সম্পূৰ্ণ ৰাশিফল এই মাহত ধনুৰাশিৰ লোকসকলৰ বাবে কিবা শুভ সময় আহি আছে কিমান আয় কিমান ব্যয় কিমান লাভ কিমান ধন সম্পত্তি সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত জুলাই মাহত ধনুৰাশিৰ ওপৰত বৃহস্পতিৰ দৃষ্টি আশীৰ্বাদ দিব কৰ্মৰ ক্ষেত্ৰত উন্নতি মানসিক শান্তি পৰিয়ালৰ ভিতৰত এই সকলোবোৰ দিশতে আপোনাৰ ভাগ্য উজ্বলি উঠিব এই মাহত নতুন সিদ্ধান্ত লৈ যিকোনো ক্ষেত্ৰত ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়িবলৈ পাৰিব বৃহস্পতিয়ে পঞ্চম ভাগত দৃষ্টি কোণ কৰাৰ বাবে শিক্ষা সন্তান সুখ আৰু স্থায়ী বাসিন্দাসকলৰ বাবে যিকোনো স্থায়ী ব্যৱসায় কৰাৰ বাবে নিজকে আত্মবিশ্বাস বৃদ্ধি পাব প্ৰথমে আমি জানি লওঁ আহকচোন স্বাস্থ্যৰ বিষয়ে কাৰণ স্বাস্থ্য ভাল থাকিলে আমাৰ মন ভাল লাগে আৰু মন ভাল থাকিলে স্বাস্থ্য অটোমেটিক ভাল হয় নহয় জানো স্বাস্থ্য বৃহস্পতিৰ লগত সূৰ্য পঞ্চম ঘৰত প্ৰৱেশ কৰিব আপোনাৰ স্বাস্থ্য ভালে আছে 16 জুলাইৰ পাছত ইমিউনিটি ডাউন থাকিব পাৰে কিন্তু 25 জুলাইত দেখা পোৱা গৈছে যদিও বাহিৰা ফালৰ পৰা আপোনাৰ কৰবালৈ ফুৰিব যাম বুলি যদি ভাবি আছে তেনেহলে আগতীয়াকৈ স্বাস্থ্য পিনে সজাগ হৈ চলিব লাগিব সজাগ হৈ ৰাখিব লাগিব তেনেহলে আপুনি স্বাস্থ্য ভাল হ'ব তেনেহলে আপোনাৰ স্বাস্থ্য ভাল থাকিব হয় নাই সেইকাৰণে আমি স্বাস্থ্যটো আগতীয়াকৈ যত্ন ৰাখিব লাগিব কাৰণ আমি নিজৰ স্বাস্থ্য ভাল ৰাখিলেহে আমি নিজৰ পৰিয়ালৰ স্বাস্থ্য ভাল ৰাখিব পাৰিম নহয় জানো সকলোৰে যত্ন ৰাখিব পাৰিম এবাৰ আমি জানিলো আহকচোন লাভ ৰিলেশনশ্বিপৰ কৰ্মৰ ক্ষেত্ৰত পঞ্চম ঘৰত ৰাহুৰ কেতুৰ ৰাশি স্বামী বৃহস্পতিৰ লগত থকাৰ কাৰণে লাভ ৰিলেশনশ্বিপত ভালে থাকিব ফিলিংছ ভালে থাকিব ঘুৰিব ফুৰিব ভাল দিন হ'ব আৰু এটা কথা লাভ ৰিলেশনশ্বিপত আগুৱাই লৈ যাবলৈ আপুনি খুবেই আত্মবিশ্বাস বৃদ্ধি পাব প্লান যদি কৰি আছে তেনেহলে ফুৰিব যোৱাৰ সম্ভাৱনা আছে এই মাহত ফুল সাপোৰ্ট পাব নিজৰ পাৰ্টনাৰৰ পৰা আপোনাৰ কাৰণে যিসকলে আপোনাৰ নিজৰ পাৰ্টনাৰ আছে লাইফ পাৰ্টনাৰ আছে তেওঁলোকে কিন্তু সাপোৰ্ট কৰিব লাগিব যিকোনো ক্ষেত্ৰত সেই বুলি আপুনি খং নকৰিব ইগোটো বঢ়াই নিদিব কন্ট্ৰোল কৰি ৰাখিব মিছ কমিউনিকেশ্যন ভুল বুজাবুজি যদি হৈ আছিল তেনেহলে এই মাহত আপোনাৰ সম্পৰ্ক আগতকৈ মজবুত হ'ব প্ৰিয় দৰ্শক কৰ্ম ক্ষেত্ৰত ব্যৱসায়িক ক্ষেত্ৰত আমি জানি লওঁ আহকচোন তাৰ বিষয়ে আপোনালোকক জনাও যে আপোনাৰ ৰাশি যদি ধনু নহয় তেনেহলে ইতিমধ্যে আমি আপোনাৰ ৰাশি অনুযায়ী আমি আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্টত দি থৈ দিছো তাতে গৈ আপুনি চাব পাৰে আৰু লগতে সম্পূৰ্ণ বিশ্লেষণ ৰাশি বিশ্লেষণ আমি ইতিমধ্যে কৰিছো তাত গৈ আপুনি চাব পাৰে ৰাশি অনুযায়ী আপোনালোকৰ কেনে ধৰণৰ স্বভাৱ চৰিত্ৰ আমি ইতিমধ্যে দি থৈ দিছো প্লেলিষ্ট তেনেহলে আহকচোন আকৌ আমি ভিডিঅ'টোৰ মাজেৰে গতি কৰো কৰ্ম আৰু ব্যৱসায় চাকৰি ক্ষেত্ৰত নতুন দায়িত্ব অহাৰ সম্ভাৱনা আছে আগজাননী দিয়া গৈছে কামবোৰ যদি আপোনাৰ পিছ পৰি আছিল তেনেহলে স্বীকৃতি পাব সিহঁতক আপুনি যিকোনো ধৰণৰ লাগতিয়াল বিজনেছৰ পাৰ্টনাৰৰ ক্ষেত্ৰত আপুনি মান সন্মান নকৰিব ভুল বাক্য উচ্চাৰণ নকৰিব ধনুৰাশিৰ যিসকলে চৰকাৰী চাকৰি আছে তেওঁলোকৰ বাবে জুলাই মাহত সুযোগ পাব কিছু টেনচনবোৰ আপোনাৰ আঁতৰি অহাৰ সম্ভাৱনা আছে মাইণ্ডটো অলপ ৰিলেক্স হ'ব নিজক টাইম দিবলৈ চেষ্টা কৰক ব্যৱসায়ৰ বাবে নতুন বিনিয়োগৰ সুযোগ আছে বিশেষকৈ গৃহ নিৰ্মাণ শিক্ষা মেডিকেল আৰু অনলাইন ব্যৱসায়ত লাভজনক সময় হ'ব এই জুলাই মাহটো নিজৰ পাৰ্টনাৰশ্বিপত লগত ব্যৱসায় আগবাঢ়ি যাবলৈ সাহস
প্ৰেৰণা পাব। ধনুৰাশিৰ লোকসকলৰ বাবে জুলাই মাহত আয় বৃদ্ধি হোৱাও দেখা যাব পাৰে। মুঠ আয় লগতে অলপ ব্যয় হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ পৰিয়ালৰ অনুষ্ঠান, সন্তানৰ শিক্ষা সম্পৰ্কে ধনৰ খৰচ হ'ব পাৰে। সেয়েহে যিসকলে লোন লৈ থৈ দিছে তেওঁলোকৰ বাবে এই মাহটো কিবা ধাৰ যদি আছে তেনেহ'লে আপুনি লোনবিলাক দি ক্লিয়াৰ কৰি লওক। কাৰণ লোনবোৰ থাকিলে মানে যিহেতু আমাৰ মাইণ্ডছেটটো গধুৰ হৈ থাকে, ভৰপূৰ হৈ থাকে, শান্তি অলপ নাপাওঁ, বুজা হৈ থাকে, সেয়েহে মাইণ্ডটো ক্লিয়াৰ হোৱাৰো সম্ভাৱনা আছে। উপায় বৃহস্পতিবাৰে বিশেষকৈ গুৰুবাৰ দিনটোত যিকোনো জেগাত গছপুলি ৰুৱক আৰু লগতে গৰুক খাদ্য দিয়ক। প্ৰেম দাম্পত্য ধনুৰাশিৰ অবিবাহিতসকলৰ জাতক জাতিকাৰ বাবে এই মাহটো প্ৰেমৰ যোগ দেখা পোৱা গৈছে। যদিও বহুদিন ধৰি আপোনাৰ মনত কিবা বিশেষজনত আছে তেন্তে তেওঁলোকৰ প্ৰেমৰ প্ৰস্তাৱ দিবলৈ এই মাহটো বিশেষ সময়। বিবাহিতৰ জীৱনত অলপ মানসিক দূৰত্ব থাকিলেও কিন্তু ভাল পোৱাত বুজাবুজি ঠিক হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ জীৱনত ফেমিলি লাইফষ্টাইলৰ বিষয়ে জানিব আহকচোন। যদি এতিয়ালৈ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। পৰিয়ালৰ পৰা পূৰ্ণ সহায় পাব আপুনি। সন্তানৰ পৰা সুখ আহিব পাৰে। বিদ্যালয়ৰ ক্ষেত্ৰত যিসকলে খেলা ধূলা কৰিছে তেওঁলোকৰো মান সন্মান পোৱাৰো সম্ভাৱনা আছে। পিতৃ মাতৃৰ স্বাস্থ্যৰ বিষয়ে বিশেষ যত্ন ল'ব লাগিব। কিন্তু মানসিকভাৱে আপোনাৰ মন আনন্দ হৈ পৰিব, কিন্তু স্বাস্থ্য ভাল লাগিব। মানসিকভাৱে আপোনাৰ মনত এক নতুন ধৰ্মৰ ওপৰত বিশ্বাস বিলিফ আহিব। কিছু ক্ষেত্ৰত বহুদিনৰ ধৰ্ম কৰ্মৰ লগত যদি জড়িত হৈ আছে, গীতা পাঠ, ভাগৱত গীতা পাঠৰ, বিষ্ণু পূজা, তীৰ্থ ভ্ৰমণৰ আদিৰ জৰিয়তে আপুনি যদি যোগাযোগ হৈ আছে তেনেহ'লে আপোনাৰ খুবেই ভাল। স্বাস্থ্যৰ দিশত এই মাহটো আপোনাৰ স্বাস্থ্য সাধাৰণভাৱে ক'বলৈ গ'লে ভালে থাকিব। কেতিয়াবা অলপ শৰীৰটো ৰিলেক্স হ'বলৈ নিৰামিষ খাদ্য ভোজন গ্ৰহণ কৰক। খাদ্য পানীৰ বিষয়ে সাৱধান থাকিব লাগিব। গৰম পানী খোৱাটো খুবেই জৰুৰী। শুভ দিন আৰু শুভ সংখ্যাৰ বিষয়ে জানিব আহকচোন। শুভ দিন হৈছে 3 জুলাই, 9 জুলাই, 14 জুলাই, 11 জুলাই, 26 জুলাই আৰু শুভ সংখ্যা হৈছে 3, 5, 7, 9। শুভ দিশ হৈছে পূব আৰু দক্ষিণ। সপ্তাহৰ যিকোনো এটা দিন বৃহস্পতিবাৰে এই গুৰুবাৰ দিনটোত গৰুক আহাৰ খুৱাওক। জুলাই 2025 মাহৰ ৰাশিফল অথবা ভাগ্যফল এক শক্তিশালী মাহ হ'ব আপোনাৰ বাবে। জীৱনত বহু দিশ উন্নতি সম্ভাৱনা দেখা গৈছে। আপোনাৰ কৰ্মৰ চিন্তাৰ মনোবল সঠিক সিদ্ধান্ত বৃদ্ধি পাব। সেয়েহে যেনেকৈ কৰ্ম কৰে তেনেকৈ ফল পাব। আপুনি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব আৰু যিকোনো শব্দ উচ্চাৰণ ভুল বাক্য ব্যৱহাৰ নকৰিব।